First question to আমাক দিছে in a simultaneous throw of two coins the probability of getting at least one head is. এটা এই কোৱেশ্যনটোত আমাক কৈছে যে দুটা কইন একেলগে টছ কৰা হ'ল আৰু আমাক ইয়াত প্ৰবেবিলিটি উলিয়াব দিছে যে কমেও এটা হেড আহাৰ চান্সেছ কিমান আছে, প্ৰবেবিলিটি কিমান হ'ব। ঠিক আছে, যদি এই কোৱেশ্যনটো কৰিবৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিব লাগিব প্ৰবেবিলিটিৰ ফৰ্মুলাটো হৈছে প্ৰবেবিলিটি অফ এন ইভেণ্ট। এটা ইভেণ্টৰ প্ৰবেবিলিটি সেইটো উলিয়াব হ'লে আমি কি কৰিব লাগিব, নাম্বাৰ অফ ফেভাৰেবল আউটকাম, আমাক লাগিব নাম্বাৰ অফ ফেভাৰেবল আউটকাম আৰু তোক আমি ডিভাইড কৰিব লাগিব কিহেৰে, টোটেল নাম্বাৰ অফ আউটকাম দি। ঠিক আছে, কুৱেশ্যনটো কৰিলে বুজি পাব। ইয়াক আমি শ্বৰ্টত লিখিব পাৰোঁ PE ইকুৱেল NE বাই NS, নাম্বাৰ অফ ফেভাৰেবল আউটকাম বাই নাম্বাৰ অফ টোটেল নাম্বাৰ অফ আউটকাম। ঠিক আছে, তো এতিয়া কুৱেশ্যনটোত আমাক কৈছে যে দুটা কইন টছ কৰা হ'ল। ঠিক আছে, এতিয়া দুটা কইন যেতিয়া আমি টছ কৰিম টোটেল নাম্বাৰ অফ আউটকাম কি কি আহিব পাৰে, আমি টোটেল ৰিজাল্ট কি পাব পাৰোঁ সেইটো ফাৰ্ষ্ট আমি লিখি লওঁ। ঠিক আছে, তো এইটো S ইকুৱেল টু আমি লিখিব পাৰোঁ, এছটো হৈছে চেম্পল স্পেচ বা টোটেল নাম্বাৰ অফ আউটকাম। দুটা কইন আমি কি কৰিলোঁ, টছ কৰিলোঁ। ঠিক আছে, তো কইনৰ দুটা পাৰ্ট থাকে, এটা হেড আৰু এটা ইয়াৰ বেক চাইডে টেইল থাকে। ঠিক আছে, তো দুটা কইন যেতিয়া আমি টছ কৰিম আমি ফাৰ্ষ্ট এটা ৰিজাল্ট পাব পাৰোঁ যে দুইটাতে হেড আহি যাব পাৰে। ঠিক আছে, সেইটো এটা পচিবিলিটি হয়। নেক্সট আকৌ কইন দুটা টছ কৰিছোঁ, হয়তো এটাত হেড আহিব পাৰে, ছেকেণ্ডটোত টেইল আহিব পাৰে, বা ইয়াৰ উল্টাও হৈ যাব পাৰে, প্ৰথমটোত টেইল আহিব, ছেকেণ্ডটোত হেড আহিব। এইটো হৈছে পচিবিলিটিজ। ঠিক আছে, টোটেল নাম্বাৰ অফ আউটকামছ। আৰু এটা আমি ৰিজাল্ট পাব পাৰোঁ যে দুটা কইন টছ কৰিলোঁ, দুইটাতে টেইল আহি গ'ল। ঠিক আছে, তো এই চাৰিটা হৈছে টোটেল নাম্বাৰ অফ আউটকামছ। ঠিক আছে, ইয়াতকৈ বেলেগ আমি আৰু নাপাওঁ, চাৰিটাই আমি ৰিজাল্টছ পাব পাৰোঁ। ঠিক আছে, এতিয়া কুৱেশ্যনটোত আমাক কিহৰ প্ৰবেবিলিটি উলিয়াব দিছে, আমাক উলিয়াব দিছে যে গেটিং এটলিষ্ট ওৱান হেড। আমাক উলিয়াব লাগে ইভেণ্ট অফ গেটিং এটলিষ্ট কমেও এটা হেড লাগে আমাক। ঠিক আছে, কমেও এটা হেড আহাৰ আমাক প্ৰবেবিলিটি উলিয়াব লাগে। তো এতিয়া আমি যদি এই কণ্ডিশ্যনটো চাওঁ, ইয়াততো দুটাতে টেইল আহি আছে। ঠিক আছে, তো এইটো নহ'ব, এইটো ছেটিছফাই নহয়। নেক্সটটো যদি আমি চাওঁ, ইয়াত কি হৈছে, এটা হেড আহি আছে, তাৰমানে এইটো এটা আমাৰ ফেভৰেবল আউটকাম হৈ গ'ল। ঠিক আছে, তো এইটোক আমি TH লিখি লওঁ। তাৰপিছত নেক্সটটো হ'ব HT, ইয়াতো এটা হেড আহি আছে HT, আৰু হেড দুইটা কইনতে কি আহি গ'ল, হেড আহি গ'ল। তো আমাক লাগে কমেও এটা, ইয়াত দুটা আহি আছে, তো এইটো কি হ'ব, এটা ফেভৰেবল আউটকাম হৈ যাব। ঠিক আছে, তো এতিয়া আমাৰ ওচৰত ফেভৰেবল আউটকাম আহি গ'ল 3টা। ঠিক আছে, আৰু টোটেল আউটকাম আহি গ'ল আমাৰ ওচৰত 4টা। তেতিয়াহ'লে আমি প্ৰবেবিলিটি উলিয়াই ল'লোঁ। তো প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট ওৱান হেড, প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট ওৱান হেড ইকুৱেল টু কিমান হৈ যাব, নাম্বাৰ অফ ফেভৰেবল আউটকাম। ঠিক আছে, এতিয়া নাম্বাৰ অফ ফেভৰেবল আউটকাম কিমান পাইছোঁ আমি, 3, আৰু টোটেল নাম্বাৰ অফ আউটকাম, আমাৰ ওচৰত টোটেল যোনটো আউটকাম আছিলে দুটা কইন টছ কৰিলে সেইটো হৈছে 4, তো সেইকাৰণে কি হৈ যাব 3/4। ঠিক আছে, তো এইটো হৈ গ'ল প্ৰবেবিলিটি। এই কুৱেশ্যনটোৰ আনচাৰ আমি পাই গ'লোঁ 3/4। ঠিক আছে, কুৱেশ্যন নম্বৰ 2ত আমাক দিছে 3 আনবায়াছড কইনছ আৰ টছড, হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট 2 হেডছ। 3টা কইন একেলগে টছ কৰা হ'ল আৰু আমাক এতিয়া প্ৰবেবিলিটি উলিয়াব দিছে যে এটলিষ্ট দুটা হেড আহাৰ চান্সেছ কিমান আছে, প্ৰবেবিলিটি কিমান আছে কমেও আমি দুটা হেড পোৱাৰ। ঠিক আছে, তো এতিয়া ফাৰ্ষ্ট আমি চেম্পল স্পেচটো উলিয়াই লওঁ, টোটেল নাম্বাৰ অফ আউটকাম উলিয়াই লওঁ যদি আমি 3টা কইন একেলগে টছ কৰোঁ। ঠিক আছে, তো এইটো মই লিখি দিছোঁ। আমি যদি একেলগে 3টা কইন টছ কৰোঁ, ফাৰ্ষ্ট আমি কি পাব পাৰোঁ, হয়তো টেইল পাই যাব পাৰোঁ। ঠিক আছে, 3টা কইনতে আমি টেইল পাই গ'লোঁ। ঠিক আছে, এইটো এটা পচিবিলিটি হ'ব পাৰে। নেক্সট পচিবিলিটি হ'ব পাৰে কি, প্ৰথম দুটাত আমি টেইল পালোঁ, থাৰ্ডটোত আমি হেড পাই গ'লোঁ। ঠিক আছে, এনেধৰণে আমি গোটেইকেইটা পচিবিলিটিজ উলিয়াই ল'ম। ঠিক আছে, কি আমি ৰিজাল্ট পাব পাৰোঁ। ঠিক আছে, তো নেক্সট ৰিজাল্ট হ'ব পাৰে যে আমি প্ৰথমটোত টেইল পালোঁ, বাকীকেইটাত হেড পালোঁ। ঠিক আছে, তাৰপিছত হ'ব পাৰে কি, প্ৰথমটোত আমি হেড পালোঁ, বাকী দুটাত টেইল পালোঁ। একেধৰণে প্ৰথমটোত হেড পালোঁ, ছেকেণ্ডটোতো হেড পালোঁ, থাৰ্ডটোত আমি টেইল পাই যাব পাৰোঁ। পিছত টেইল হেড আহিবও পাৰে। ঠিক আছে, আৰু তাৰ বাহিৰে টেইলো আহিব পাৰে। 1 2 3 4 5 6 7,
টোটেল 8টা পসিবিলিটিজ আছে ঠিক আছে আৰু ফাইনালি আমি এটা ৰিজাল্ট পাব পাৰোঁ যে 3টা কইনতে আমি হেড পাই যাব পাৰোঁ তো এইকেইটা হৈছে পসিবল আউটকামছ ঠিক আছে এনেকুৱা ধৰণৰ আমি ৰিজাল্ট পাব পাৰোঁ ইয়াতকৈ আৰু বেলেগ পাব নোৱাৰোঁ ঠিক আছে তো টোটেল কিমান হৈ গ'ল 1 2 3 4 5 6 7 8 টোটেল আউটকাম আহি আছে 8 ঠিক আছে কিন্তু আমাক কুৱেশ্যনটোত কৈছে কি আমাক প্ৰবেবিলিটি উলিয়াব লাগে যে আমি এটলিষ্ট 2 হেড পাওঁ ঠিক আছে কমেও 2টা হেড আহাৰ পসিবিলিটি আমি এই কুৱেশ্যনটোত উলিয়াব লাগে তো আমি এতিয়া সেইটো চাই লওঁ ইভেণ্ট অফ গেটিং at least 2 heads 2টা হেডছ পোৱাৰ পসিবিলিটি কি হ'ব পাৰে সেইটো আমি চাই লওঁ ওপৰৰ যোনটো টোটেল পসিবিলিটিজ আছে তাৰপৰা তো ফাৰ্ষ্টটোতো নহয় ছেকেণ্ডটোও নহয় ইয়াত কি হৈ আছে 2টা হেড আহি আছে ঠিক আছে তো THH এটা হৈ গ'ল এইটো নহ'ব এইটো হ'ব HHT তাৰপিছত HTH হেড টেইল হেড এইটো হৈ গ'ল এইটো নহ'ব আৰু ইয়াত 3টা আছে আমাক লাগে এটলিষ্ট 2 কমেও 2টা লাগে তো এইটো হৈ যাব হেড 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 তাৰমানে টোটেল আমি 4টা ফেভৰেবল আউটকাম পাই আছোঁ ঠিক আছে তো এতিয়া আমি প্ৰবেবিলিটি উলিয়াই ল'ব পাৰিম প্ৰবেবিলিটি অফ গেটিং এটলিষ্ট 2 হেড ইকুৱেল টু কি হ'ব প্ৰবেবিলিটি কমেও 2টা হেড পোৱাৰ যোনটো প্ৰবেবিলিটি আমাক উলিয়াব দিছে তো ইয়াতে আমাৰ যোনটো ফেভৰেবল আউটকাম আছে সেইটো হৈ গ'ল 4 আৰু টোটেল নাম্বাৰ অফ আউটকাম হৈ আছে 8 সেইকাৰণে এইটো হৈ যাব 4/8 তাৰমানে 1/2 হাফ প্ৰবেবিলিটি হৈ যাব হাফ ঠিক আছে কুৱেশ্যন নম্বৰ 3 আমাক দিছে 3 unbiased coins are tossed what is the probability of getting at most 2 heads এই কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2ৰ টোটেলি উল্টা হয় কুৱেশ্যন নম্বৰ 2টো আমি কি কৰিছিলোঁ 3টা কইন টছ কৰিছিলোঁ ইয়াতো আমি 3টা কইন একেলগে টছ কৰিব লাগিব কিন্তু ইয়াৰ আগৰ যোনটো কুৱেশ্যন আছিলে তাত আমি প্ৰবেবিলিটি উলিয়াইছিলোঁ এটলিষ্ট 2 হেড পোৱাৰ ঠিক আছে কমেও 2টা হেড আমি পোৱাৰ যোনটো প্ৰবেবিলিটি আছে সেইটো উলিয়াইছিলোঁ কিন্তু ইয়াত আমাক এতিয়া দিছে এটমষ্ট 2 হেডছ মানে বেছিতকৈ বেছি 2 হেড তাৰমানে তাতকৈ কম হ'লেও একো কথা নাই কিন্তু 2টাতকৈ বেছি হ'ব নালাগিব 2টা বা 2টাতকৈ কম ঠিক আছে তো এতিয়া কুৱেশ্যনটো কৰিলে ভালকৈ ক্লিয়াৰ হ'ব ফাৰ্ষ্ট আমি টোটেল আউটকামছটো উলিয়াই লওঁ 3টা কইন আমি টছ কৰিছোঁ কি ৰিজাল্ট আমি পাব পাৰোঁ সেইটো ফাৰ্ষ্ট নোট কৰিম ঠিক আছে তো এতিয়া যোনটো চেম্পল স্পেচ হ'ব S ইকুৱেল টু আমি কি পাব পাৰোঁ 3টা কইন একেলগে টছ কৰিলোঁ 3টাতে টেইল আহি যাব পাৰে এইটো এটা হৈছে পচিবিলিটি হয়তো 2টাত টেইল আহিব পাৰে এটাত হেড আহিব পাৰে প্ৰথমটো টেইল আহি গ'ল নেক্সট 2টাত কি আহি গ'ল হেড আহি গ'ল এইটো এটা পচিবিলিটি হ'ব পাৰে ইয়াৰ বাহিৰে প্ৰথমটোত হেড আহি যাব বাকী 2টাত টেইল আহি গ'ল প্ৰথম 2টাত হেড আহি গ'ল লাষ্টৰটোত টেইল আহি গ'ল ঠিক আছে প্ৰথমটোত হেড আহিল মাজৰটোত টেইল আহিল আকৌ থাৰ্ডটোত হেড আহি গ'ল এইটো এটা পচিবিলিটি হ'ব পাৰে তাৰপিছত ফাৰ্ষ্টটোত টেইল আহিল মাজৰটোত হেড আহিল থাৰ্ডটোত আকৌ টেইল আহি গ'ল এইটো এটা পচিবিলিটি হ'ব পাৰে আৰু 3টাতে হেড আহিব এইটো এটা পচিবিলিটি হ'ব পাৰে তো টোটেল 8টা পচিবিলিটি হ'ব ইয়াৰ আগৰ কুৱেশ্যনতো আমি কৰিছিলোঁ 1 2 3 4 5 6 7 8 ঠিক আছে তো টোটেল আউটকাম হৈ গ'ল 8 ঠিক আছে এতিয়া আমাক ইয়াত উলিয়াব দিছে ইভেণ্ট অফ গেটিং at most 2 heads বেছিতকৈ বেছি 2টা হেড বা তাতকৈ কম হ'লেও একো প্ৰব্লেম নাই তো এতিয়া আমি সেইটো চেক কৰিম ঠিক আছে এতিয়া ইয়াত 3টা হেড আহি গ'ল তো এইটো নহ'ব ঠিক আছে আমি 2টাতকৈ বেছি যাব নোৱাৰোঁ আগৰটোত কি আছিলে এটলিষ্ট হ'লে কি হয় 3টা হ'লেও কোনো কথা নাই 4টা হ'লেও কোনো কথা নাই মুঠতে কমেও 2টা হ'ব লাগিব কিন্তু এতিয়া ইয়াত কৈছে এটমষ্ট 2 হেডছ ঠিক আছে তো 2টাতকৈ আমি বেছি ল'ব নোৱাৰোঁ তো এইটো ফেভৰেবল কণ্ডিশ্যন নহ'ব ইয়াত এতিয়া এটা হেড আহি আছে এইটো হ'ব ঠিক আছে এটমষ্ট 2 হেড বুলি কৈছে তাতকৈ কম হ'লেও কোনো কথা নাই তো এইটো এটা হৈ গ'ল পচিবিলিটি THT HTH ইয়াত 2টা আছে এইটোও হ'ব HTH ইয়াতো 2টা আছে HHT ইয়াত এটা আছে এইটোও হ'ব THH ইয়াতো 2টা আছে তো 2টালৈকে আমি ল'ব পাৰোঁ
THH ইয়াত আহি আছে TTH তো ইয়াত এটা আছে এটা হলেও কোনো কথা নাই আৰু ইয়াত TTT ঠিক আছে মানে ইয়াত হেড নাই এটোও কি হ'ব আমাৰ ফেভৰেবল কন্ডিশন হ'ব কিহৰ কাৰণে এটমষ্ট বুলি কৈছে এটমষ্ট মানে দুটাতকৈ বেছি হ'ব নালাগে তাতকৈ কম হ'লে হৈ যাব ঠিক আছে বা 0 হ'লেও চলি যাব তো এতিয়া আমাৰ ওচৰত ফেভৰেবল কন্ডিশন হৈ গ'ল 1 2 3 4 5 6 7 টোটাল 7 আমাৰ ফেভৰেবল কন্ডিশন হৈ গ'ল খালি এটো কেনসেল হৈছে কিহৰ কাৰণে ইয়াত তিনটা হেড আছে তো দুটাতকৈ বেছি আমি ল'ব নোৱাৰো বাকিখিনি কি হ'ব আমাৰ ফেভৰেবল আউটকাম হ'ব ঠিক আছে তো আমাৰ ওচৰত এতিয়া ফেভৰেবল আউটকাম ওলাই গ'ল আৰু টোটাল আউটকাম আমাৰ ওচৰত অলৰেডি আছে তো এতিয়া আমি প্ৰবাবিলিটিটো ক্যালকুলেট কৰি ল'ব পাৰোঁ তো PE probability of getting at most 2 heads তো এটো হৈ যাব 7/8 ঠিক আছে তো এটো হইব এই কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে Question number 4 কোৱেশ্চনটো আমাক দিছে in a single throw of a die what is the probability of getting a number greater than 4 ঠিক আছে কোৱেশ্চনটো আমাক কৈছে যে এটা ডাই আমি থ্ৰো কৰিলো আৰু সেই ডাইটো থ্ৰো কৰোতে আমি এটা নাম্বাৰ পাব লাগে সেই নাম্বাৰটো হৈছে 4 তকৈ ডাঙৰ সেই নাম্বাৰটোৰ probability কিমান হ'ব ঠিক আছে মানে 4 তকৈ ডাঙৰ নাম্বাৰ পোৱাৰ probability chances কিমান হ'ব হেতু আমি এই কোৱেশ্চনটোত উলিয়াব লাগিব ঠিক আছে এতিয়া আমি যদি ডাইটো চাও ভালকে আপোনালোকে লুডো খেলিছে লুডোত আপোনালোকে ডাই ইউজ কৰে তো এটা ডাইৰ টোটাল 6টা ফেস থাকে ঠিক আছে তো 6টা ফেস থাকাৰ কাৰণে তাত টোটাল 6 নাম্বাৰস থাকে 1 পৰা 6 লৈকে তো সেই কাৰণে ইয়াৰ টোটাল যোনটো আউটকাম হ'ব হেতু হৈ যাব 6 ঠিক আছে বা আমি ক'ব পাৰো স্যাম্পল স্পেস হৈ যাব 6 এটো মই লিখি দিছো 1 2 3 4 5 6 তো আমাৰ ওচৰত টোটাল আউটকাম আহি গ'ল 6 ঠিক আছে এতিয়া আমি ফেভৰেবল আউটকামটো চাম ফেভৰেবল আউটকামটো হৈছে ইভেন্ট of getting a number greater than 4 আমাৰ ওচৰত টোটাল 6টা আউটকাম আছে তাৰে ভিতৰত 4 তকৈ ডাঙৰ দুটা নাম্বাৰ আছে 5 আৰু 6 সেই কাৰণে এতিয়া আমাৰ ফেভৰেবল আউটকাম হৈ যাব 2 যেহেতু ইয়াত দুটা নাম্বাৰে আমি পাব পাৰো 4 তকৈ ডাঙৰ 5 আৰু 6 সেই কাৰণে আমাৰ ফেভৰেবল আউটকাম হৈ যাব 2 তো এতিয়া আমাৰ ওচৰত ফেভৰেবল আউটকামো আছে আৰু টোটাল নাম্বাৰ অফ আউটকামো আছে এতিয়া আমি প্ৰবাবিলিটি উলিয়াই ল'ব পাৰিম প্ৰবাবিলিটি ইকুৱেল টু হৈ যাব 2/6 ঠিক আছে ইয়াক আমি যদি সলভ কৰোঁ তেতিয়াহ'লে 1/3 পাম ঠিক আছে এটো হৈ গ'ল আনসাৰটো এতিয়া আমি নেক্সট কোৱেশ্চন চাম কোৱেশ্চন নম্বৰ 5 এই কোৱেশ্চনটো আমাক দিছে in a simultaneous throw of two die what is the probability of getting a total of 7 দুটা ডাই থ্ৰো কৰা হ'ল আৰু একেলগে থ্ৰো কৰা হ'ল যেতিয়া আমি দুটা ডাই থ্ৰো কৰিম দুইটাতে আমি ডিফাৰেন্ট ভ্যালু পাম ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনটো উলিয়াব দিছে probability of getting total of 7 দুটা ডাইৰ পৰা আমি যেতিয়া দুটা ডিফাৰেন্ট ভ্যালু পাম হেগিটাক প্লাস কৰিলে 7 আহাৰ probability কিমান আছে হেতু আমাক এই কোৱেশ্চনটো উলিয়াব দিছে ঠিক আছে তেতিয়া ফাৰ্স্ট আমি টোটাল আউটকামটো উলিয়াই লম আৰু তাৰ পিছত আমি আমাৰ ফেভৰেবল আউটকামটো কি হ'ব হেতু চাম ঠিক আছে এটা টোটাল আউটকামটো উলিয়াব হলে আমি চাব লাগিব ইয়াতে আমি বহুত ডিফাৰেন্ট ভ্যালু পাম ইয়াক মই s ইকুৱেল টু লিখিছো এটা প্ৰথম ডাইটো যেতিয়া থ্ৰো কৰিম সেই ডাইটোত ধৰি লওক 1 আহি গ'ল ঠিক আছে সেকেন্ড ডাইটো থ্ৰো কৰোতে তাতো কি হৈ গ'ল 1 আহি গ'ল এটো এটা পসিবিলিটি হ'ব পাৰে ঠিক আছে আকৌ আমি ডাইটো থ্ৰো কৰিলো দুটা ডাই একেলগে থ্ৰো কৰিলো এটাত 1 আহি গ'ল ইটোত আকৌ কি হৈ গ'ল 2 আহি গ'ল ঠিক আছে এটো এটা পসিবিলিটি হ'ব পাৰে একে ধৰণে ফাৰ্স্টত 1 আহিল নেক্সটত 3 আহি গ'ল ঠিক আছে আকৌ 1 আহিল ইটোত 4 আহিল 1 আহিল ইটোত 5 আহিল ফাৰ্স্টত 1 আহিছে সেকেন্ডত 6 আহি গ'ল তো মই এফালৰ পৰা লিখি গৈছো এতিয়া এইখিনি হৈছে ফাৰ্স্ট পসিবিলিটিজ ইয়াৰ বাহিৰে আৰু আহিব আমি এই ডাইটো থ্ৰো কৰিলো হয়তো 2 আহি যাব পাৰে ইটোত কি আহিব পাৰে 1 আহিব পাৰে ঠিক আছে আকৌ ডাইটো থ্ৰো কৰিলো প্ৰথমটো 2 আহিল ইটোটো কি আহি গ'ল 2 আহি গ'ল আকৌ প্ৰথম ডাইটো থ্ৰো কৰিলো 2 আহিছে ইটোত কি আহি গ'ল 3 আহি গ'ল তো এনে ধৰণে আমি ৰিজাল্টছবোৰ পাব পাৰো ঠিক আছে তো এখিনি এনেকৈ গৈ থাকিব আকৌ এটাত আমি 3 পাব পাৰো ইটোত 1 পাব পাৰো ইটোত 3 পাব পাৰো ইটোত 2 পাব পাৰো তো এনে ধৰণে আমি টোটাল 6 * 6 তাৰ মানে 36টা আউটকাম পাব পাৰো ঠিক আছে মানে এনেকৈ ইয়াত
1 2 3 4 5 আকৌ 6 পাম আমি 6 1 6 2 6 3 এনেকৈ আপ টু 6 6লৈকে পাম ঠিক আছে তো টোটেল যোনটো আমাৰ পসিবল আউটকাম আমাৰ আহি যাব 36 ঠিক আছে এইটো হৈছে টোটেলটো কিন্তু আমাক এতিয়া ফেভৰেবল আউটকামটোও লাগিব এটা ফেভৰেবল আউটকাম কি হ'ব পাৰে দুটা ডাইপা আমি দেখা পাইছে আপোনালোকে ইয়াত আমি ডিফাৰেণ্ট ভ্যালু পাই আছো আৰু সেই ডিফাৰেণ্ট ভ্যালু কিটাক প্লাস কৰিলে 7 আহাৰ চান্সেস কিমান আছে তো ইয়াত যদি আপোনালোকে চাই 2 আৰু 5 5 + 2 কৰিলে কি আহি আছে 7 ইয়াত 1 আৰু 6 ক প্লাস কৰিলে কিমান আহিব 7 তো এইবিলাক হৈছে আমাৰ ফেভৰেবল আউটকাম ঠিক আছে তো তেনেকুৱা কেটা পাব পাৰো আমি হেতু চাই লওঁ এবাৰ তো আমাক লাগে কি event of getting total of 7 দুটা নম্বৰৰ যোনটো ৰিজাল্ট আছে হেতু আমি 7 পাব লাগে তো এতিয়া আমি হেকিটা কি পাব পাৰো তো এটাটো হৈ গল 1,6 নেক্সট হৈ গল 2,5 2 আৰু 5 প্লাস কৰিলে 7 পাম আমি আকৌ হ'ব পাৰে 3,4 ফাৰ্স্ট ডাইটো 3 আহি গল সেকেন্ডত 4 আহি গল তো 3 + 4 কৰিলে আমি 7 পাব পাৰো ঠিক আছে তাৰ পিছত আকৌ 4,3 প্ৰথমটোত 4 আহি গল নেক্সটত 3 আহি গল তো এই দুটা প্লাস কৰিলে আমি 7 পাম আকৌ আমি পাব পাৰো 5,2 ফাৰ্স্ট ডাইটোত 5 আহি গল সেকেন্ডত 2 আহি গল দুটা প্লাস কৰিলে কিমান হ'ব 7 হ'ব তাৰ পিছত 6,1 তো এইকিটা হৈছে ফেভৰেবল আউটকাম তাৰ মানে দুটা ডাইপা আমি যোনকিটা নম্বৰ পাম হেকিটাত প্লাস কৰিলে আমি 7 পাই আছো তো এনেকুৱা কেটা ৰিজাল্ট পালো আমি টোটাল 6টা ৰিজাল্ট পালো ঠিক আছে তো আমাৰ ওচৰত ফেভৰেবল আউটকাম হৈ আছে 6 আৰু টোটাল আউটকাম হৈ আছে 36 তো এতিয়া আমি প্ৰবাবিলিটি উলিয়াই ল'ব পাৰো PE ইকুৱেল টু আমি জানো কি হয় NE/NS তো ইয়াতে আমাৰ যোনটো ফেভৰেবল আউটকাম আছিলে 6 আৰু টোটাল আউটকাম আছিলে আমাৰ 36 তো ইয়াক আৰু অকমান সিম্পল ফৰ্মুলা নিলে পাই যাম আমি 1/6 তো এইটো হৈ যাব আনসাৰ